ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ HR মেমৰিয়েল হাইস্কুলত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। HR মেমৰিয়েল হাইস্কুলৰ প্ৰধান শিক্ষক আদৰ্শ আলীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় যুৱ সমাজৰ লগতে স্থানীয় ৰাইজে। অভিযোগ মতে বিদ্যালয়খনত নামভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰীয়ে নিয়মিত পাঠদান নোপোৱাৰ ফলত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পাঠদান ল'বলৈ বাধ্য হৈছে। বিদ্যালয়খনত শিক্ষা বিভাগে আবণ্টন দিয়া, অট্টালিকা নিৰ্মাণৰ কামত আৰু ছাত্ৰ-ছাত্ৰীক দিয়া স্কলাৰশ্বিপৰ নামতো দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপিত হৈছে। তাৰ উপৰি বিদ্যালয়খনৰ খেলপথাৰৰ মাটিত কোনো ধৰণৰ ৰেজুলেশ্যন নোলোৱাকৈ 1.5 লাখ টকাত বন্ধকত ৰখাৰ লগতে আন বহুতো গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে। এই সন্দৰ্ভত ইতিমধ্যে স্থানীয় সচেতন যুৱ সমাজে জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰাৰ লগতে বিদ্যালয়খনৰ বহুতো সঠিক তথ্য বিচাৰি RTI কৰিছে। স্থানীয় ৰাইজে অতি সোনকালে বিদ্যালয়খনত এই বিষয়বোৰৰ সঠিক তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে। আনফালে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উঠা অভিযোগ নস্যাৎ কৰি তেখেতৰ বিৰুদ্ধে উঠা অভিযোগ মিছা আৰু ভিত্তিহীন বুলি মন্তব্য কৰে প্ৰধান শিক্ষক আদৰ্শ আলীয়ে। মোৰ নাম মুস্তফা কামাল হাসান, মোৰ গাঁও ডিংডিঙা পাৰুৱা। মানে মোৰ অভিযোগটো হ'ল অকল মই নহয়, মোৰ লগতে ইয়াত যুৱ সমাজ আছে, লগতে আৰু আমাৰ যিবোৰ বহু মানুহ আছে। আমাৰ মানে সমূহীয়াভাৱে আমাৰ প্ৰথম অভিযোগটো হ'ল এইটো বিদ্যালয়ৰ যিটো HR মেমৰিয়েল হাইস্কুল আমাৰ ডিংডিঙা পাৰুৱা গাঁও পঞ্চায়ত বৃহৎ অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান। ইয়াত আমি দেখিবলৈ পাইছোঁ ঠিকমতে ক্লাছ নহয়। ধৰক আমি আমাৰ ওচৰত বহুত প্ৰমাণ আছে, ওচৰীয়া যিহেতু ৰাইজ আছে ইহঁতে প্ৰমাণ দিব যে ইহঁতে স্কুলত দেৰিকৈ আহে, আকৌ 12টাৰ পিছতে ছুটি দি দিয়ে। ইয়াত আমি এডমিশ্যন আছে ধৰক আপোনাৰ 200 ষ্টুডেণ্ট, কিন্তু ইয়াতে ক্লাছ কৰি থাকে ৰেগুলাৰলি। ধৰক দুটা ক্লাছ মিলি 10জন 20জন মান ইয়াত ক্লাছ কৰি থাকে, আৰু বাকীখিনি ইয়াত মানে ক্লাছ নোহোৱাৰ কাৰণে এই গাৰ্জিয়ানসকলে বাধ্যত পৰি প্ৰাইভেট স্কুলত দিবলৈ বাধ্য হৈছে। মানে যেনেকৈ টিউশ্যন পঢ়ুৱাবলৈ বাধ্য হৈছে। এইটো ধৰক ধুমেৰ ঘাটত 4টা জাতীয় বিদ্যালয়ত আমাৰ ইয়াতে নাম লগাই ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি গোটেইখিনি তাত পঢ়ি আছে। অকল আমাৰ এই দুখীয়া অঞ্চলৰ দুখীয়া মানুহখিনিৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি গাৰ্জিয়ানে এই দিন হাজিৰা কৰি হ'লেও এইটো বিদ্যালয়ত নাম লগাই যেতিয়া চালে যে নাই, ইয়াত ক্লাছ নাই, ইয়াত শিক্ষকসকলে ক্লাছ নকৰে, প্ৰধান শিক্ষকে স্কুল ভালকৈ নচলায়, তেতিয়া বাধ্যত পৰি তেওঁলোকে প্ৰাইভেট স্কুলত নাম লগায়। যে আপুনি অভিযোগ কৰিছে, তো ইয়াতে তাৰমানে শিক্ষকৰ কমি আছে নেকি? ইয়াত শিক্ষকৰ কম আছে, কমি এজন টিচাৰ মানে ডেথ হৈছে, মানে আমাৰ বাইদেউ এজনী আছিলে, আৰু বাকীখিনি ঠিকেই আছে। আপোনালোকে আজি যিহেতু স্কুল বন্ধ, মানে বেলেগ দিন আহিলেও চাব যে শ্ৰেণী কোঠাত মানে সৰ্বোচ্চ 10জনকৈ ছাত্ৰ ইয়াতে। ইয়াত তাৰ পিছতেই মানে ইয়াৰ পৰিচালনা যিটো কৰি আছে, ইয়াৰ যিটো পৰিচালনা কমিটিৰ মানুহক আমি নিচিনো। আমি ইয়াৰ শিক্ষিত সচেতন ৰাইজ হৈও আমি ইয়াত আজি যে আহিছোঁ বা ইয়াৰ আগতে আহিছোঁ, আমি কমিটিৰ মানুহ দেখা নাপাওঁ। হেডমাষ্টাৰৰ লগত সিহঁতৰ কি আছে আমি নাজানো। যদি স্কুলখন ভালকৈ পৰিচালনা কৰিলেহেঁতেন, ইয়াত চাওক আপোনালোকে ভিতৰত গৈ যে এই স্কুলৰ যিখিনি মাটি আছে, এই ফিল্ডৰ মাটিৰ পৰা 1 বিঘা মাটি বন্ধকত দিছে, আৰু তাত বৰ্তমান মাকৈ খেতি চলি আছে। চাওকচোন ইয়াত কি মানে কেনেকুৱা ধৰণৰ মানে দুৰ্নীতি পাই গৈছে। ইহঁতে আমি মানে যাৰ ওচৰত বন্ধকি লগাইছে তাক আমি লগ কৰিছিলোঁ যে আপুনি কিয় ল'লে বা কি হ'ল, আপোনাৰ ডকুমেণ্টছ মোৰ হাতত আছে। যিজনে বন্ধক লৈছে তাৰ ওচৰত আমি গৈছিলোঁ, আমাৰ যুৱ সমাজ গৈছিলে, গৈ তাৰ লগত আলোচনা কৰিছোঁ। তেওঁ আমাক দলিলটো আনি দেখুৱাই দিলে যে হেডমাষ্টাৰে তাত ডাইৰেক্ট দলিল কৰি দিছে, কোনো ধৰণৰ ৰেজুলেশ্যন নাই, কমিটিৰ কোনো ছিগনেচাৰ নাই, ডাইৰেক্ট লিখি দিছে যে অফিচিয়েলি কামৰ বাবদ, মাটিৰ কামৰ বাবদ। ইহঁতে মাটি ক'ত মাটি ঠিক কৰিছে, স্কুলৰ মাটি ঠিক কৰিছে, তাৰ কাৰণে 1.5 লাখ টকা মাটি বন্ধকত লগাইছে। কিমান মানে ভয়ানক কথা এটা। তাৰপিছত দ্বিতীয় আৰু এটা মাটি তাতে বিক্ৰী কৰি দিছে কমিটিয়ে, স্কুলৰ মাটি। এই তাত ধৰক মানে 3-4 বিঘামান মাটি এতিয়াও আমি আমাৰ হাতত ডকুমেণ্টছ আছে, সেইখিনি বিক্ৰী কৰি দিছে। 2টা ঘৰ বনাই আছে, 2টা ফেমিলি। কিমান দিন হ'ল সেইটো বিক্ৰী কৰিছে? আগতেই বিক্ৰী কৰিছে, কিন্তু আমি নতুনকৈ গম পাইছোঁ। আমি 1 মাহ আগতে গম পাইছোঁ যে এই আপোনাৰ এই সন্মুখত আছে মাটিখিনি। আমি এইজনেই আছিল। প্ৰধান শিক্ষকৰ নাম আৰ্দশ আলী, গাঁও পাৰুৱা। আপুনি জনামতে ইয়াত মানে ৰেজিষ্টাৰত কেইজন ছাত্ৰ-ছাত্ৰী, আৰু আমি সেইখিনি আমি RTI দিছোঁ। আমাৰ প্ৰধান শিক্ষকে আমি IS অফিচত দিছিলোঁ RTI, প্ৰধান শিক্ষকে আমাক জনাইছে, তেখেতে পাইছে কপিটো, আৰু আমাক সময়মতে দিয়া নাই।
যিহেতু RTI কপিত সি লিখিছে যে মোৰ হাতত গোটেইখিনি তথ্য আছে, আজি দিব বুলি। এসপ্তাহ হ'ল চিঠিখন পাইছোঁ, তেওঁ জেৰক্স কপিৰ খৰচা পাতি চাইছে, আমি তেখেতক দিছোঁ, পইচাখিনি আজি দিলোঁ। আমি ভাবিছিলোঁ যে আমাক লগে লগে দি দিব, নাই সি একমাহ সময় লৈছে। একমাহ পিছত আমাৰ RTI তাত আমি গোটেইখিনি ভালকৈ মানে আপোনাৰ স্পষ্ট হৈ আহিব। ৰিচিভ কৰি ল'লে বস্তুটো অলপ দেখুৱাই দিয়ক কেমেৰা। আৰু ৰিচিভ কৰিছে, আজি পইচাখিনি দিছে। আৰু তাৰপিছত কথা হ'ল যে এওঁ আমাক RTI চিঠিখন পাই মোক জনাইছে যে তাৰ ওচৰত ৭,০০০ কপি, ৭,০০০ৰ ওপৰত কপি। আমি যিকেইটা পইণ্ট ইয়াত উল্লেখ কৰিছিলোঁ, ১ নম্বৰত আছিলে যে আমাৰ 10 বছৰৰ লাষ্ট 10 বছৰৰ আপোনাৰ এডমিশ্যন ৰেজিষ্টাৰ লাগে, তাৰপিছত এটেণ্ডেঞ্চ ৰেজিষ্টাৰ লাগে, মাটি ক'ত কি অৱস্থাত আছে এইখিনি লাগে, কিমান পইচা চৰকাৰে দিছে আপোনালোকে চাই যাওক, বিল্ডিং চলি আছে, দুৰ্নীতি কিমান কৰিছে, ৰং দিয়া নাই, নেম প্লেট নাই, একো নাই। তাৰপিছত আমি চাইছিলোঁ যে চাইকেল কিমান দিলে চৰকাৰে, চাইকেল লৈ ইয়াৰ আগতে ঘোটালা হৈছিলে। আৰু স্কলাৰশ্বিপৰ নামত ঘোটালা কৰি থৈছে। এনেকুৱা বহুকেইটা তথ্য আমি বিচাৰি RTI কৰিছোঁ। তেওঁ আমাক ৭,০০০ কপি হ'ব বুলি আমাক জনাইছে, আৰু পইচাটো আজি ৰিচিভ কৰি ল'লে। কিন্তু তেওঁ বহুত সময় লৈছে, হাতত মজুত আছে বুলি মোক চিঠি জনোৱাৰ পিছতো টাইম লৈছে। এতিয়া আপুনি শিক্ষা বিভাগক বা শিক্ষামন্ত্ৰীক আপুনি আবেদন জনাব? অকল আমাৰ যুৱ সমাজেই নহয়, আমাৰ অঞ্চলৰ শিক্ষিত এই বিদ্যালয়খনৰ আগৰ যিবিলাক কমিটি আছিল, কমিটিৰ সভাপতি, বৰ্তমান GP প্ৰেচিডেণ্টৰ লগতে বহুত গণ্যমান্য ব্যক্তিয়ে আমি ৰাইজৰ তৰফৰ পৰা ধুবুৰীৰ জিলা উপায়ুক্ত মহোদয়ক আমি অলৰেডি এটা তেখেতক স্মাৰক পত্ৰ আমি দিছোঁ, যে ইতিমধ্যে দিছোঁ যে আপুনি আমাক এইখিনি ইনভেষ্টিগেশ্যন কৰিব লাগে। আৰু আমি মিডিয়াৰ সহায়ত আপোনাৰ মানে কৰ্তৃপক্ষক আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে ইমান ঘোটালা চলি আছে, আমাৰ এই দুখীয়া ৰাইজৰ কথাখিনি, দুখীয়া ৰাইজৰ ছাত্ৰ ছাত্ৰীৰ কথাখিনি আপোনালোকে চিন্তা কৰি আপোনালোকে এটা তদন্ত কৰক। আমাৰ এটাই উদ্দেশ্য যে এই স্কুলখন ভালভাৱে চলক, স্কুলত যাতে কোনো ধৰণে দুৰ্নীতি নাথাকে। আৰু যেনেকৈ আমাৰ ল'ৰা ছোৱালী বাহিৰত পঢ়ি আছে, আমি এইটো নাচাওঁ যে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী স্কুলতে পঢ়িব লাগে। মই HR মেমৰিয়েল হাইস্কুলৰ প্ৰধান শিক্ষক। মোৰ ঘৰ পাৰৱাত। এইখন স্কুলত আমি ফাউণ্ডাৰ হিচাপে কাম কৰি আছোঁ। লগতে আমি এই চেগতে আপোনালোকক বিভিন্ন মিডিয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ স্কুলত অহাৰ কাৰণে। যিখন স্কুলখন ভিতৰুৱা অঞ্চলত পঢ়ি আছে একেবাৰে, এতিয়াও আমাৰ বিল্ডিং চিল্ডিং পৰ্যাপ্ত পৰিমাণে হোৱা নাই, যদিও ষ্টুডেণ্ট বহুত বেছি আছে আর কি। তো স্কুলৰ নামত থকা মাটি কোনো আমি বন্ধক দিয়া নাই, এইটো সম্পূৰ্ণ ভিত্তিহীন কথা কৈছে। তাৰমানে এই গ্ৰুপটো আমাৰ স্কুলত এটা ধৰ্মসভা হৈছিল, এই সভাত আমাক 50,000 টকা ডিমাণ্ড কৰিছিল মোস্তফা কামাল হাছান নামৰ ল'ৰা এজনে। কিন্তু আমি টকাটো আমাৰ অফিচত বহি সি জোৰ আমাক খুব ফ'ৰ্চ কৰাৰ পিছত এটা ৰিচিপ্টও লিখি দিয়ে, কিন্তু ৰিচিপ্টটো আমি লোৱা নাই, তাকে ঘূৰাই দিছোঁ আর কি। ঘূৰাই দিয়াৰ ফলত তেতিয়াৰ পৰা আমাৰ বিৰুদ্ধে সি দলে বলে লাগি আছে। মাজে মাজে আমাৰ স্কুলত সোমাই, আমাৰ গেটের ভিতৰত সোমাই আমাৰ পৰিবেশটো নষ্ট কৰে আর কি। আমার লেখাপড়ার পরিবেশটা নষ্ট করে দিয়ে। মাটি কি বিঘা আছে? মাটি আছে আমার 13 বিঘা। মাকৈ খেতি কৰিছে? নহয় করা নাই। মানে এই যে আমার ফিল্ডটা আমরা আপনাকে চাব যে এটা ফিল্ড আছে। যাক মাটি বন্ধক দিছে তেখেতৰ দলিল আছে নে কথা কৈছে? নহয়, এটা তো আমার বেলেগ মাটি, এই মাটিটো রেফার হয়ে গেছে তার নামত। তার মানে মাটিটো আজ বদল হয়েছে আর কি। আপনার বিদ্যালয় বর্তমান ছাত্রছাত্রী কেজন আছে? ছাত্রছাত্রী আছে আমার মেট্রিক দিয়ে আছে 71, আর রেজিস্ট্রেশন 9ত আছে 163। ইতিমধ্যে অভিযোগ আহিছে যে ছাত্র ক্লাস ভালকে নহয়, তার কারণে প্রাইভেটত দি আছে। নহয় 100% আমার টিচার খুব, আমার ইতিমধ্যে আমার 2019ত আমার এজন বাইদেউ এক্সপায়াৰ কৰিলে। তাৰপিছত শিক্ষকৰ আমাৰ নাটনি হৈ আছে। তথাপিও আমাৰ যিখিনি শিক্ষক আছে, শিক্ষক মণ্ডলী আছে, আপ্ৰাণ এজন শিক্ষকে 2-4টা ক্লাছ কৰি আমাৰ স্কুলখন চলাই আছে। যোৱাবাৰ আমাৰ 40টা নিচিনা ফাৰ্ষ্ট পাইছে মেট্ৰিকত। যদি লিখাপঢ়া বেয়াই আছিল, ইমান ফাৰ্ষ্টটো নাপালেহেঁতেন। কিন্তু এই বুলিও আমি পৰীক্ষা দিছোঁ, আমি আশা কৰিছোঁ এই বুলিও আমি মিনিমাম 30জন 30জন ছাত্ৰ-ছাত্ৰী আমাৰ পাব আর কি, ফাৰ্ষ্টজন পাব। নতুন নৱনিৰ্মিত যিবিলাক বিল্ডিং হৈছে, কেইটা বিল্ডিং আপোনালোকে অলৰেডি বনাইছে? এতিয়ালৈকে আমি চৰকাৰে দিয়া আমি 2টা বিল্ডিং বনাইছোঁ। এটা হ'ল আমাৰ লাইব্ৰেৰী গ্ৰান্ট, এইটো আছিল আমাৰ 15,68,000। এইটো কামটো আমাৰ ইতিমধ্যে কমপ্লিট হৈ গ'ল। তাৰপিছত আমাৰ এছিয়াৰ আৰম্ভ হৈছে। প্ৰথম এছিয়াৰটো আছিল আমাৰ 17 লাখ সামথিং। তার বেশিরভাগ এতিয়ালৈকে আমার 14 লাখ টাকা রিলিজ হয়েছে, বাকি টাকা এতিয়াও রিলিজ হওয়া নাই। 2টা বিল্ডিংত আমার এতিয়ালৈকে 28 লাখ টাকা রিলিজ হয়েছে। কাম প্রগ্রেস হয়ে আছে আর কি। সাইনবোর্ড লগোৱা নাই বা সাইনবোর্ড লগাই মানে এটা আমার যেটা রং মিস্ত্রি আহে তেতিয়া আমার ওয়ালত লিখি দিয়ে, লাইব্রেরিত যেনেকৈ লিখি দিছে তেনেকৈ লিখি দিব আর কি।
আৰু এটা অভিযোগ মিছা কথা, একেবাৰে সম্পূৰ্ণ মিছা কথা। এইবাৰ চাইকেল আহিছিলে, চাইকেল আহিছিলে, চাইকেল বিতৰণ কৰিছে। বিতৰণ কৰি আছো। শেষ হোৱা নাই, এতিয়াও আছে। এতিয়াও আছে, 10টা নিচা ৰৈ আছে এতিয়াও। এইবিলাক কিয় ৰাখিছে 10টা নাই, ল'ৰা ছোৱালী আমি এতিয়াও পোৱা নাই, যিহেতু মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে, বেঞ্চবিলাক আমাৰ চেণ্টাৰত গুচি গৈছে। স্কলাৰশ্বিপৰ নামত বোলে এটা স্কলাৰশ্বিপ আমি এইটো অনলাইন পে'মেণ্ট হয়। বেলেগ স্কুলৰ বোলে ছাত্ৰ-ছাত্ৰী পাইছে এনেকুৱা এটা নাই, এইটো মিছা, সম্পূৰ্ণ মিছা কথা। যিহেতু স্কলাৰশ্বিপটো অনলাইন পে'মেণ্ট হয়, আমাৰ স্কুলৰ ছাত্ৰই অনলাইন কৰিছিল। কাৰ কিমান পইচা সোমাইছে সেইটো আমি ক'ব নোৱাৰোঁ। স্কলাৰশ্বিপটো আপোনালোকেও জানে, সম্পূৰ্ণ অনলাইন, ছোৱালী ভিত্তিহীন, ইয়াৰ কোনো ভিত্তি নাই। তাৰমানে এইটো পাৰ্চনেলি এটাক কৰিছে আমাৰ সবার পৰা। 50,000 টকা চাইছিল আমাৰ পৰা এই মোস্তফা কামালে। আমি থানাত FIR দিব বিচাৰিছিলোঁ, কিন্তু ল'ৰাজন আমাৰ ৰিলেটিভ হোৱাৰ কাৰণে আমি বহুতে ৰিকুৱেষ্ট কৰিছে। তেওঁ এটা CSP চলায়, CSPটো আচলতে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ টাকিমাৰী জলশ্বৰৰ। তেওঁ আমাৰ এই শিলডোকা বজাৰত, চান্দালি বজাৰ যিটো কয়, এইটো বজাৰত তলে বিৰাট অৰাজকতা সৃষ্টি কৰিছে। অৰাজকতা মানে টকা তোলাৰ সময়ত তাক কমিশ্যন লাগে, আকৌ জমা থওঁতেও কমিশ্যন লাগে। তেনেকুৱা এভেইলেবল ৰেকৰ্ড আমাৰ হাতত আছে। ইতিমধ্যে RTI কৰিছে, এই হয়, RTI কৰিছে, তেওঁ কৰিছে, তাৰ এজন বন্ধু লৈ ছেম RTI কৰিছে। অফিচত আমি মুভ কৰি আছোঁ, এইটো ফেচ কৰি আছোঁ। আমি ইয়াত অহাৰ কাৰণে হাজাৰ হাজাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰতিষ্ঠানটো আগুৱাই যোৱাৰ কাৰণে আপোনালোকে মিডিয়াৰ পৰা যিখিনি কৰিব লাগে, যিহেতু একেবাৰে ভিতৰুৱা, ৰাস্তা ঘাটো নাই সিমানখিনি, গতিকে আপোনালোকে অলপ চাব আৰু। আপোনাৰ ল'ৰা ছোৱালী ইয়াত পঢ়ে? বন্ধক লাগাইছে হেডমাস্টার কয় বিঘা? 5 বিঘা মাটিত কি খেতি লগাইছে? খেতে জোয়ার মাকৈ। লখিমপুৰৰ পৰা চাহিৰ আব্বানী ৰিপৰ্ট, সংবাদ লহৰ।